যোৱা দুদিন হ'ল আমি ৰাইজৰ মাজত আছোঁ। চেঙা সমষ্টিৰ এতিয়ালৈকে যদি আপুনি ক'ব যায় প্ৰায় 90% এৰিয়া এই বানৰ তলত আছে, বানপানীৰ তলত। আৰু প্ৰত্যেকটো এৰিয়াৰ মানুহে এনেকুৱা এটা আৰ্তনাদ হৈ গৈছে, ভয়ানক পৰিৱেশ এটা পৰিস্থিতি এতিয়া উদ্ভৱ হৈছে যে মানুহ এতিয়া জীৱন লৈ যুঁজিব নে নিজৰ পৰিয়ালটোক লৈ যুঁজিব নে নিজৰ গৰু ছাগলী এইবোৰক লৈ যুঁজিব। মানুহ এটা জীৱন যুদ্ধৰ কাৰণে আজি যুদ্ধ কৰিবলগীয়া হৈছে না। মানুহবোৰৰ আজি কদৰ্যময় এটা পৰিৱেশ হৈছে। আজি মই এতিয়া এই মুহূৰ্তত যিটো চৰত উপস্থিত আছোঁ, দক্ষিণ গুদনি গাঁও পঞ্চায়তৰ দক্ষিণ গুদনি গাঁৱত। এই গাঁওখনৰ পৰা যদি আপুনি এইফালে বহৰী অঞ্চললৈ যাবলৈ হয় আপোনাক 3 ঘণ্টা সময় লাগিব। ইয়াৰ পৰা যদি আপুনি এইফালে সোণতলী বা গৰৈমাৰী যাব লগা হয় তেতিয়া আপোনাক 3 ঘণ্টা সময় লাগিব। এতিয়া যদি এই মুহূৰ্তত এই অঞ্চলত যদি কোনো মানুহৰ ওপৰলাই নকৰক, যদি এনেকুৱা কোনো প্ৰব্লেম এটা হৈ যায় যে কোনো প্ৰসৱ বেদনা এটা হ'ল, যদি কোনোবা মানুহৰ এজন যদি বেমাৰীও যদি ইয়াতে বেমাৰ হয় তেতিয়াহ'লে এই মুহূৰ্তত এই মানুহজন ইয়াতে মৰি থাকিব লাগিব, তেওঁ যাব নোৱাৰে। গতিকে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ, এই ইমান দুৰ্গম অঞ্চল, এই দুৰ্গম অঞ্চলসমূহক আপোনালোকে চিনাক্তকৰণ কৰিব লাগে। আৰু এই অঞ্চলত আহি মই ইতিমধ্যে উমান পাইছোঁ, মানুহৰ ওচৰত মই বহিছোঁ, খবৰ লৈছোঁ। তেখেতসকলে কৈছে যে অসম চৰকাৰৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ ইতিমধ্যে এই অঞ্চললৈ অহা নাই, তেওঁলোকৰ কোনো জৰীপ নাই আৰু এই অঞ্চলৰ কোনো তথ্য তেওঁলোকে ইতিমধ্যে নিৰ্ধাৰণ কৰা নাই। মানুহৰ আজি গৰু ছাগলী আজি একেলগে থাকিব লগা হৈছে, মানুহ একেলগে থাকিবলগীয়া হৈছে। ইমান এটা ভয়ানক পৰিৱেশ হৈছে আৰু সৰু সৰু বাচ্চাবোৰৰ খোৱাৰ কাৰণে আজি পানী নাই। ইয়াতে এই অঞ্চলত আজি নদীৰ পানী মানুহে সেৱন কৰিবলগীয়া হৈছে। আজি পানী তেওঁলোকে এটোপাল ভাল বিশুদ্ধ পানী তেওঁলোকে পোৱা নাই। গতিকে গৰু আছে পানীত, মানুহ আছে টিঙৰ চালিত। মানুহ আজি টিঙৰ চালিত থাকিবলগীয়া হৈছে। এইডোখৰ জেগাত ইমান মানুহ কেনেকৈ থাকিবলগীয়া জেগা নাই। তাৰ কাৰণে মানুহ কিছুমানে নাৱত আছে, কিছুমানে টিঙৰ চালিত আছে, কিছুমানে ঘৰৰ ওপৰত আছে, এনেকৈ মানুহ আজি থাকিবলগীয়া হৈছে। গতিকে অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ, আপোনালোকে এই অঞ্চলবোৰ চাওক, আমাৰ এই অঞ্চলৰ মানুহৰ দুখ দুৰ্দশাবোৰ চাওক। স্বাস্থ্য বিজ্ঞানসন্মত কোনো স্বাস্থ্য পৰীক্ষাৰ কাৰণে আজি কোনো ব্যৱস্থা নাই। বাচ্চাবোৰৰ কাৰণে আজি নাও নাই স্কুল যাবলৈ। আজি নাও একমাত্ৰ এই অঞ্চলৰ কাৰণে নাৱে একমাত্ৰ জীৱনৰ সম্বল হৈছে। নাৱে হৈছে এওঁলোকৰ কাৰণে এটা দৈনন্দিন গতানুগতিক জীৱন যুদ্ধৰ কাৰণে একমাত্ৰ অস্ত্ৰ। নাৱেৰে সৈতে ইফালে যাব লাগে, সিফালে যাব লাগে। গতিকে এই অঞ্চলত নাও নাই যে মানুহ এজনে নিজৰ ঘৰ বাৰী উটুৱাই লৈ গ'ল, তেওঁ যে নাৱেৰে সৈতে ইয়াতে আহিব। ইতিমধ্যে মই গোটেই সমষ্টিত ঘূৰি চাইছোঁ যে 100ৰ ইতিমধ্যে প্ৰায় 300মান পৰিয়ালৰ গৃহহীন হৈছে। তেওঁলোকৰ ঘৰ বানপানীয়ে উঠুৱাই লৈ গ'ল, গৰাখহনীয়ে উঠাই লৈ গ'ল, কিন্তু এইসকলৰ এতিয়ালৈকে কোনো ধৰণৰ জৰীপ অসম চৰকাৰে কৰা নাই। গতিকে মই অনুৰোধ জনাইছোঁ অসম চৰকাৰক, আপোনালোকে এইবোৰ জৰীপ কৰক। আজি জীৱ জন্তুৰ কাৰণে, গৰু ছাগলীৰ কাৰণে দানাৰ ব্যৱস্থা কৰিব লাগে, ৰাইজৰ কাৰণে আজি দানাৰ ব্যৱস্থা, খোৱা ব্যৱস্থা কৰিব লাগে। আৰু এই অঞ্চলত মই চাইছোঁ যে টিউবৱেল নাই, টিউবৱেলৰ বিৰাট সমস্যা হৈছে। গতিকে অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ, আপোনালোকে এইবোৰ এৰিয়া চিনাক্তকৰণ কৰি, জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ চিনাক্তকৰণ কৰি এই অঞ্চলসমূহত টিউবৱেলৰ ব্যৱস্থা অনতিপলমে কৰিব লাগে। হয়, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়া আৰু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ছেক্ৰেটাৰী ৰকিবুল ইছলাম আৰু আমি এটা সজাতি দল আজি ইয়াত ধুবুৰী লোকসভা সমষ্টিৰ চেঙা সমষ্টিত আহি কেনে আমি অন্তৰ্ভুক্ত হৈ ৰাতিপুৱাৰ পৰা আজি বান পৰিদৰ্শন কৰিলোঁ। আৰু ইয়াত আহি কেনে আমি কিছু পৰিমাণে খাদ্য আমি ৰাইজৰ মাজত প্ৰদান কৰিছোঁ। কিন্তু